নমস্কাৰ অন্য এটি নতুন ব্লগলৈ পুনৰবাৰ আপোনালোকক স্বাগতম আৰু এতিয়া আমি এয়া আহি আছো ঘৰলৈ মানে গহপুৰ যাবলৈ ওলাইছো আৰু এতিয়া আমি উবেৰত আছো আমাৰ ৰাতি আছে বাস গতিকে আমি ৰাতি যাম আৰু এয়া আমি এতিয়া বাছত আহি উঠিলো আৰু হাঁহিয়ে কিবা কিবি ধেমালি কৰি আছে বাবেকৰ লগত আৰু বাবেকৰ পেটটোতে বহিছে বাপেকে পেটটো সৰু হৈছে যে আচলতে আৰু হেয়া এখন আছিলে আমাৰ বাছখন যাত্ৰা বহুত বেছি কমফৰ্টেবল হয় দেই বহুত বেছি ভাল পালো আৰু সো গোটেই জাৰ্নিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো চাই থাকক ব্লগটো শেষলৈকে আৰু আমি গহপুৰ কিয় গৈ আছো তাৰো এটা ৰিজন আছে কৈ আছো বাৰু এতিয়া আমি আহি পালোহি সোণাপুৰ মানে গম পাইছে আৰু এইখিনি জেগা য'ত আমাৰ হাৰ্টথ্ৰব আছে এতিয়াও আছে বুলি আমি বিশ্বাস কৰোঁ আৰু এতিয়া প্ৰত্যেকখন বাছে ইয়াতে ৰখায় ৰাতিৰ বাছবোৰ আৰু এইখনো আমাৰ বাছখনো ৰখাইছে গতিকে আমি অকণমান নামি গৈছোঁ আৰু চাওকচোন কিমান যে শ চাকি জ্বলি আছে আৰু এনেকুৱা নহয় যে নিৰ্দিষ্ট এটা সময়তহে জ্বলে দিনটোৰ 24 ঘণ্টা এনেকৈ ইয়াত মানুহো থাকে আৰু এনেকৈ চাকি জ্বলি থাকে ৰাইজে তেওঁ দিয়া মৰমবোৰ চাওকচোন কিমান যে ইয়াত মানে কিমান দামী উপহাৰ আছে তেওঁৰ কাৰণে তেওঁ ব্যৱহাৰ কৰা বহুত বস্তু ইয়াত মানুহে আহি তেওঁক দিছে আৰু এয়া এনেকৈ তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে তেওঁ যোনটো গীত ব্যৱহাৰ কৰিব দিছিলে তেওঁ নোহোৱাত তেওঁ অনুপস্থিতিত সেই গীতটিৰে তেওঁক সোঁৱৰি থকা হৈছে এয়া গাড়ীৰ প্ৰত্যেকজন মানুহে নামি গৈছিলে আৰু উঠি আহোঁতে হাঁহিলে কোনোবাই কিবা কিবি আনিছে তাইকে আৰু চবতেইটো অকণকৈ মৰম বুটলিয়ে থাকে এয়া বাছতো বুটলিবলৈ এৰা নাই যিহেতুকে সেইদিনাখন লক্ষী পূজা আছিলে গতিকে ওচৰৰ মানুহবোৰে যে প্ৰসাদবোৰ দিছিলে মই গাড়ীত খাবলৈ বুলি লৈ গৈছিলোঁ কাৰণ হাতত ঘৰত খাবলৈ সময় নাছিলে গতিকে গাড়ীত খাই আহিলোঁ আৰু এতিয়া চাওক আহি পাই গ'লোঁ আৰু এয়া হৈছে পিছদিনাখনৰ ৰাতিপুৱাৰ পৰিৱেশ আমাৰ চবেই এনেকৈ মানে ঘৰত যিটো আমাৰ পুখুৰী আছে ওচৰৰ চবেই আহি পেলাই সাঁতুৰিছে আৰু সেইদিনাখন যিহেতুকে দেওবাৰ আছিলে গতিকে গোটেই মখাই আৰু একেলগে অকণমান ধেমালি কৰিছে গোটেই ল'ৰাবিলাকে আৰু মই এতিয়া গা পা ধুই মেলি আহি পেলাই আচলতে মাইনাক ভাত খাবলৈ মাতিবলৈ আহিছিলোঁ আৰু দেখিলোঁ যে চবেই সাঁতুৰি আছে তাৰপিছত এতিয়া মায়ে আমাক ভাত দিছে ৰাতিপুৱাৰ ভাত মাছ ফ্ৰাই আৰু দালি ভাত আমাৰ ঘৰত সোলাৰ লগোৱা হ'ল মই বহুত দিন হ'ল কিমান দিন হ'ল 2 মাহমান হ'ল ন 2-3 মাহ হৈ গ'ল কিন্তু মই এবাৰ প্ৰথম আহিছোঁ 6 মাহৰ মূৰত আহিছোঁ গতিকে মই আগতে ভিডিঅ'টো দিয়া নাই আৰু প্ৰথম কি কয় সৰি সোলাৰ পেনেল আছে মই সেয়াও দেখাই আছোঁ ৰ'ব কিন্তু নমাই দিয়া দেখাব পাৰিম নে নাই সন্দেহ আছে বহুত দূৰলৈ যাব লাগিব এয়া এইখিনি হৈছে সোলাৰৰ পেনেলখিনি এয়া আমাৰ পাৰ সজা আমাৰ হাঁহি আজি বননিত খোজ কাঢ়িছে বাকী এই পৰিৱেশটোতো আমাৰ ঘৰৰ কমন পৰিৱেশ আপোনালোকে আগে পিছেও মোৰ ভিডিঅ'ত দেখিছেই ইহঁতি লগ খালে এনেকৈ খোলবোৰ বজাই আচলতে তুমনে অকলে থাকিলে সি অকলেও বজাই থাকে আৰু এতিয়া আমি যাবলৈ চাবলৈ মানে আচলতে মই আপোনালোকক আগতে কৈছিলোঁ যে মই প্ৰথম বৰমা হৈছোঁ আচলতে বৰমা বুলি কোনেও মতা মানুহ মানে নাছিলে তাই মাতিব এতিয়া আৰু তাইক চাবলৈ বুলি আহিছোঁ কাৰণ তাইক মই লগ পোৱা নাই নহয় কেতিয়াও জন্মৰ পিছত গতিকে
আহিলোঁ ইহঁতৰ ঘৰত আৰু এতিয়া হাঁহিয়ে মানে একদম বাচ্ছাটো দেখি পেলাই মানে কিবা অদ্ভুত ধৰণৰ ৰিয়েক্ট কৰিছে মানে দেখা নাই ন তাইও এনেকৈ অকণমানি পোৱালি প্ৰথম দেখিছে আৰু তাৰপিছত এতিয়া আমি বাবলুদাহঁতৰ ঘৰত মানে আমাৰ ঘৰত বুলিয়ে ক'ব পাৰি আমাৰ একেলগে ঘৰ এইবিলাক চব আৰু এয়াও আপোনালোকে আগৰ ভিডিঅ' দেখিছেই মানে মোৰ জেঠাল বৰ্তাৰ ঘৰ আৰু চ' আজি আহিছে মুনুবাহঁত মানে বাবলুদাৰ বায়েক মাইনাৰ বৰ্তাকৰ ছোৱালী আৰু মুনুবাহঁত অহাৰ গোটেই পোৱালীবিলাক লগ খাই নাই একেলগে সিহঁতে বিহু নাচি আছে বহুত ধুনীয়া এটা পৰিৱেশ এইফালে আকৌ নমিবাই মাছ কাটি আছিলে তাই ভালকৈ কাটিব পৰা নাই তাৰপিছত মাইনাই আকৌ গৈ হেল্প কৰি দিছে তাৰপিছত এতিয়া এয়া মাইনাই মাছ কাটি আছে মানে ভিনদেউৱে মাছ লৈ আহিছিলে তো এতিয়া তাৰপাছত আমি এয়া কাটি মেলি হৈ পেলাই এতিয়া গৈছোঁ আমি জুমনহঁতৰ ঘৰলৈ মানে খুৰীহঁতৰ ঘৰলৈ আৰু এইটো ভিডিঅ' মই আপলোড কৰিছিলোঁ আপোনালোকে হয়তো চাইছে এতিয়া বাৰু জুমনৰ ভিডিঅ' হয় সি বহুত ধুনীয়া গায় আচলতে গতিকে তাৰ গানটো শুনি লওক আৰু আমি দুটাই একেলগে গোৱাটোতো মই অলৰেডি আপলোড কৰিছোঁ ফেচবুকত বাৰু এয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং দেই মায়ে কিটচেনত ৰুটি বনাই আছে আৰু এয়া মুনুবাহঁতক আচলতে ব্ৰেকফাষ্ট কৰিবলৈ মাতিছে চ' তাহাঁতি আমাৰ ঘৰতে এয়া লুচি চুচি খাইছে আৰু ময়ো এনেকৈ কথা পাতি আছোঁ তো মাইনাই ভিডিঅ' বনাই ৰাখিছিলে আৰু এইখিনি মই গমেই নাপাওঁ পিছত এডিট কৰিবলৈ লওঁতেই দেখিছোঁ যে মাইনাই এইবোৰ কৰি ৰাখিছিলে এয়া আজি হৈ গ'ল দিৱালী মানে গম পাইছে আৰু এইটো কিমান দিনৰ ভিডিঅ' হয় চ' মই এয়া চাকি কেইগছ জ্বলাবলৈ বুলি বাহিৰতে বহি লৈছোঁ আচলতে আমাৰ গোটেইখিনি আজি মানে এইবাৰ কুকিলাই কৰিলে গতিকে কুকিলে বাহিৰত কলগছ পুতি পেলাই এনেকৈ সেইখিনি কৰিলে মই এইখিনি জ্বলাই দিম জেগাই জেগাই কুকিলাই দি দিবগৈ আৰু মই এইবাৰ বিশেষ সেইবিলাকত লগা নাই ভিডিঅ' বনাম এই গুণ্ডা হাই ক হাই ও বাবা দুজনী উঠিছে হাই দিয়া হাই দিয়া হাই দিয়া হাই দিয়া এনেকে দিয়া এনেকে দিয়া আৰু ইয়াত দিৱালী চবফালে বহুত বেছি ভাল লাগিছে কিন্তু আমাৰ ৰাস্তাত ইমানকৈ দিয়া নহ'ল কলগছত একে ঠাইতে গোটেইখিনি দিয়া নিচিনা হ'ল যে গোটেই ৰাস্তাটোত এইবাৰ তেনেকৈ দিয়া নহ'ল আৰু আচলতে এইবিলাকত মানে বিশেষকৈ কুকিল্লাই কৰে গতিকে কুকিল্লাৰ কোনোবা এবাৰ মন যায় বেলেগ ধৰণে দিবলৈ কোনোবা এবাৰ আকৌ বেলেগ ধৰণে তাৰ মাজতে হঠাতে মাইনাই ক'লে যে ব'লা ওলাই যাওঁ চেণ্টাৰলৈ কিবা এটা কিনিব লগা আছে মানে গহপুৰ টাউনলৈ তাৰপিছত আমি আহি গ'লোঁ এয়া বিশাললৈ আচলতে অকণমান যা যোগাৰটো বেলেগ ধৰণৰ চলি আছে কাৰণ আমি আজি ৰাতি এফালে যাম আৰু ক'লৈ যাম সেয়া বাৰু চাই থাকক আপোনালোকে ব্লগটো মই জনাই আছোঁ আৰু এই হাঁহিটো আৰু উঠিয়ে যায় নহয় মানুহবিলাকৰ কোচত তাৰপিছত তাইৰ কাৰণে এয়া ল'বলৈ আহিলোঁ চেণ্ডেল আচলতে তাইক মানে আঙুলি থকা চেণ্ডেল পিন্ধাবলৈ ভয় লাগে আঙুলিবোৰ মাজত অকণমান গেপ আহি যাব বুলি সেইকাৰণে মানে অকণমান ক্ৰক্স টাইপৰ বা অকণমান মানে যাতে আঙুলিকেইটা একে ঠাইতে থাকে আৰু তেনেকুৱা ধৰণৰ চাবলৈ বুলি ক্ৰক্স এযোৰ কিনিবলৈ আহিলোঁ আৰু এয়া ভাইটি গম পাইছে চাগে দেখিছে আগৰ ভিডিঅ'টো দেখিছে আৰু আজি অলপ আগতো দেখিছে তাক আমাৰ ঘৰতে মানে থাকে বিশ্বনাথ চাৰিআলিত কিন্তু আমি গ'লে প্ৰায় মানে আহেই তো আমি লগ পাওঁৱেই আৰু আমাক
আচলতে মাইনাৰ লগতো থাকে, তুমনৰ লগতো খুব বন্ধু আৰু ইহঁতকেইটা। এয়া হাঁহিয়ে মানে এতিয়া বহুত বেছি ভাল পায় তাই আচলতে চেণ্ডেল ট্ৰাই কৰি, চবৰে চেণ্ডেলবোৰ পিন্ধি থাকে, গতিকে কোনযোৰ পিন্ধিম কোনযোৰ নিপিন্ধিম হৈ গৈছে। আৰু এয়া এতিয়া আঙুলি থকা এযোৰ এনেই ট্ৰাই কৰিব দিছোঁ, কিন্তু কিনি নিদিওঁ আৰু তেনেকুৱা। আৰু এতিয়া তাই শোৱাৰ পৰা উঠি যেনেকৈ শুই আছিল তেনেকৈ তাইক উলিয়াই লৈছোঁ, গাড়ীতে চেঞ্জ কৰি দিম। এতিয়া আমি ওলাইছোঁ যাবলৈ। আমি ক'লৈ গৈ আছোঁ সেয়া মই কৈ আছোঁ। আপোনালোকে হয়তো যোনে যোনে মোক ফেচবুকত দেখি থাকে তেওঁলোকে গম পাইছে ক'লৈ যাবলৈ লৈছোঁ মোৰ ড্ৰেছ দেখি পেলাই, কাৰণ মই অলৰেডি ফটো চটো আপলোড কৰিছোঁ। আৰু এতিয়া যিহেতুকে মোৰ ইউটিউবতহে ভিডিঅ'টো দিয়া দেৰি হৈছে আৰু এডিটিঙত দেৰি হয়, মই আপোনালোকক আগতেও কৈছোঁ, তাৰ কাৰণে বেয়া নাপাব। ইয়াৰ নেক্সট ব্লগ আহি আছে, বহুত ভালকৈ মানে মই ডিটেইলছত কৈ দিম ক'লৈ গ'লোঁ, কিহৰ কাৰণে গ'লোঁ, কি কাম আছিলে আমাৰ সেইখিনিও ক'ম। আৰু এতিয়া আমি যাবলৈ লৈছোঁ, মাইনা, মই, তুমন আৰু জিমনি আৰু জুমন। আমি এতিয়া ৰাতি এয়া 3টা বজাত ওলাইছোঁ। ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ সেয়া মই আপোনালোকক নেক্সট ব্লগত কৈ আছোঁ। এইটো আপোনালোকে পাৰ্ট 1 বুলি ধৰি ল'ব পাৰে। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু লগতে যদি আপুনি মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবচোন দেই।